Hello friends, welcome to Learning Web. আজি আমি ইম্পৰ্টেণ্ট ডেইজৰ ওপৰত এটা ক্লাছ লৈ আহিছোঁ আৰু এইটো MCQ সিৰিজ হ'ব আৰু এই ক্লাছটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হয় আপোনালোকে চাব পাৰে তো আহক ক্লাছটো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1ত আছে নেশ্যনেল ভোটাৰ্ছ ডে ইজ সেলিব্ৰেটেড এভৰি ইয়াৰ অন 25 জানুৱাৰী টু মাৰ্ক দ্য ফাউণ্ডেশ্যন অফ ডেছ ইন 1950 যে 1950 চনৰ 25 জানুৱাৰী তাৰিখে কি গঠন হৈছিল যাৰ বাবে আমি প্ৰত্যেক বছৰে 25 জানুৱাৰী তাৰিখটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে উদযাপন কৰোঁ অপশ্যন এ আছে ইলেক্ট্ৰনিক ভোটিং মেচিন অপশ্যন বি আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অপশ্যন চি ইলেক্টৰেল ৰিফৰ্মছ গ্ৰুপ আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যে ভাৰতবৰ্ষত ইলেকশ্যন কমিশ্যন গঠন হৈছিল 25 জানুৱাৰী 1950 চনত সেইবাবে আমি এই তাৰিখটোত আমি কি কৰোঁ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে উদযাপন কৰোঁ অপশ্যন বি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 2ত আছে When is National Girl Child Day celebrated in India? যে কেতিয়া ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় কন্যা দিৱস উদযাপন কৰা হয় অপশ্যন এ আছে 14 জানুৱাৰী অপশ্যন বি 13 ফেব্ৰুৱাৰী অপশ্যন চি 24 জানুৱাৰী আৰু অপশ্যন ডি 28 ফেব্ৰুৱাৰী তো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 24 জানুৱাৰী ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 প্ৰবাসী ভাৰতীয় দিৱস ইজ সেলিব্ৰেটেড টু কমেমৰেট দ্য ৰিটাৰ্ণ অফ হুইচ নেশ্যনেল লিডাৰ অফ ইণ্ডিয়া ইয়াতে কি কোৱা হৈছে যে প্ৰবাসী ভাৰত দিৱসটো কোনজন ৰাষ্ট্ৰীয় নেতাই ভাৰতবৰ্ষত উভতি অহাৰ স্মৰণত উদযাপন কৰা হয় সেই কথাটো সুধিছে অপশ্যন এ আছে দাদাভাই নৰজী অপশ্যন বি মহাত্মা গান্ধী অপশ্যন চি ৰাজা ৰামমোহন ৰয় আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়ালৈ ঘূৰি আহিছিল আৰু সেই তাৰিখটোতে কি কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস হিচাপে উদযাপন কৰা হয় আৰু তাৰিখটো লগতে মই কৈ দিছোঁ এই তাৰিখটো হ'ব 9 জানুৱাৰী ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4 National Youth Day is celebrated on 12 January on the birth anniversary of which of the following person যে ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰী তাৰিখে উদযাপন কৰা হয় আৰু এইটো কাৰ জন্ম জয়ন্তী হিচাপে উদযাপন কৰা হয় অপশ্যন এ আছে ডক্টৰ বি আৰ আম্বেদকাৰ অপশ্যন বি জৱাহৰলাল নেহৰু অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল আৰু অপশ্যন ডি স্বামী বিবেকানন্দ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি স্বামী বিবেকানন্দ কুৱেশ্যন নম্বৰ 5ত আছে When is observed National Tourism Day যে নেশ্যনেল টুৰিজম ডে কেতিয়া উদযাপন কৰা হয় অপশ্যন এ আছে 15 জানুৱাৰী অপশ্যন বি 25 জানুৱাৰী অপশ্যন চি 5 জুলাই আৰু অপশ্যন ডি 15 ছেপ্টেম্বৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 25 জানুৱাৰী কুৱেশ্যন নম্বৰ 6ত আছে ৱৰ্ল্ড ব্ৰেইল ডে ইজ সেলিব্ৰেটেড অন 4 জানুৱাৰী এভৰি ইয়াৰ অন দ্য বাৰ্থ এনিভাৰ্চাৰী অফ লুইছ ব্ৰেইল who was the inventor of Braille language in which year was the first Braille Day celebrated ইয়াতে কি সুধিছে ইয়াতে প্ৰশ্নটোৰ লগত কেইটামান এনসাৰো জড়িত হৈ আছে মই কুৱেশ্যনটো তেনেকৈ লৈ আহিছোঁ ইয়াতে কি কৈছে যে বিশ্ব ব্ৰেইল দিৱস কেতিয়া উদযাপন কৰা হয় 4 জানুৱাৰী তাৰিখে আৰু এইটো কাৰ জন্মৰ বাৰ্ষিকী হিচাপে উদযাপন কৰা হয় লুইছ ব্ৰেইল আৰু লুইছ ব্ৰেইলে কি কৰিছিলে ব্ৰেইল লেংগুৱেজ ইনভেণ্ট কৰিছিলে আৰু এই ব্ৰেইল দিৱসটো বিশ্ব ব্ৰেইল দিৱস কেতিয়াৰ পৰা উদযাপন কৰা হয় সেই কথাটো সুধিছে আমাক এইটো হ'ব অপশ্যন এত আছে 2012 অপশ্যন বিত আছে 2015 আৰু অপশ্যন চি 2016 আৰু অপশ্যন ডি 2019 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2019 ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 7ত আছে When is World Wetland Day celebrated যে বিশ্ব জলা দিৱস কেতিয়া উদযাপন কৰা হয় অপশ্যন এত আছে 22 ফেব্ৰুৱাৰী অপশ্যন বি 2 ফেব্ৰুৱাৰী অপশ্যন চি 5 এপ্ৰিল আৰু অপশ্যন ডি 13 মাৰ্চ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2 ফেব্ৰুৱাৰী কুৱেশ্যন নম্বৰ 8ত আছে As International Women's Day is observed on 8 March when is the National Women's Day celebrated ইয়াত কি কৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় 8 মাৰ্চ তাৰিখত 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় সেইদৰে ৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া উদযাপন কৰা হয় আমাৰ ভাৰতবৰ্ষত অপশ্যন এত আছে 12 মাৰ্চ অপশ্যন বি 13 ফেব্ৰুৱাৰী অপশ্যন চি 23 মাৰ্চ আৰু অপশ্যন ডি 27 ফেব্ৰুৱাৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 13 ফেব্ৰুৱাৰী ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 নেশ্যনেল উমেন্স ডে ইজ অবজাৰ্ভ হুইচ অফ দ্য ফলোয়িং নেশ্যনেল লিডাৰ এতিয়া কোনজন ৰাষ্ট্ৰীয় নেতাৰ স্মৰণত আমি ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰোঁ অপশ্যন এত আছে ইন্দিৰা গান্ধী অপশ্যন বি এনি বেসাণ্ট অপশ্যন চি সৰোজিনী নাইডু আৰু অপশ্যন ডি বিজয়া লক্ষ্মী পণ্ডিত তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সৰোজিনী নাইডু
ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 নেশ্যনেল ছায়েন্স ডে ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ অন 28 ফেব্ৰুৱাৰী টু কমেমৰেট হুইচ অফ দ্য ফলোয়িং পাৰ্চন যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আমি 28 ফেব্ৰুৱাৰী তাৰিখে উদযাপন কৰোঁ এইটো কাৰ স্মৰণত উদযাপন কৰা হয় অপশ্যন এত আছে ডক্টৰ APJ আব্দুল কালাম অপশ্যন বি মেৰী কিউৰী অপশ্যন চি কল্পনা চাওলা আৰু অপশ্যন ডি CV ৰমন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি CV ৰমন যে 28 ফেব্ৰুৱাৰী তাৰিখে CV ৰমনে ৰমন ইফেক্ট দিছিলে আৰু সেই কাৰণে সেই দিনটোত আমি 28 ফেব্ৰুৱাৰী তাৰিখটো আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদযাপন কৰোঁ তো অপশ্যন ডি শুদ্ধ উত্তৰ Question number 11 আছে International Mother Language Day is celebrated every year to promote the awareness of language and cultural diversity all across the world on which date ইয়াত কি কোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন কৰা হয় কিহৰ কাৰণে কালচাৰ আৰু মানে কি সংস্কৃতি আৰু ভাষাৰ যি ডাইভাৰ্চিটি আছে সেইটো উদযাপন কৰাৰ বাবে আমি এই দিৱসটো পালন কৰোঁ আৰু এইটো কোনটো তাৰিখত উদযাপন কৰা হয় সেই কথাটো সুধিছে অপশ্যন এত আছে 20 জানুৱাৰী অপশ্যন বি 21 ফেব্ৰুৱাৰী আৰু অপশ্যন চি 22 ছেপ্টেম্বৰ আৰু অপশ্যন ডি 25 জুন তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 21 ফেব্ৰুৱাৰী অপশ্যন বি হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 নেশ্যনেল হিন্দী দিৱস ইজ চেলিব্ৰেটেড অন 14 ছেপ্টেম্বৰ হুৱেন ইজ ৱৰ্ল্ড হিন্দী দিৱস চেলিব্ৰেটেড ইয়াত কি কৈছে ৰাষ্ট্ৰীয় হিন্দী দিৱস আমি 14 ছেপ্টেম্বৰ তাৰিখে উদযাপন কৰোঁ সেইদৰে বিশ্ব হিন্দী দিৱস আমি কেতিয়া উদযাপন কৰোঁ অপশ্যন এত আছে 5 জুলাই অপশ্যন বি 18 আগষ্ট অপশ্যন চি 12 ফেব্ৰুৱাৰী আৰু অপশ্যন ডি 10 জানুৱাৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 10 জানুৱাৰী অপশ্যন ডি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 ৱৰ্ল্ড লেপ্ৰচি ডে ইজ অবজাৰ্ভ অন দ্য লাষ্ট ডেজ অফ জানুৱাৰী যে ৱৰ্ল্ড লেপ্ৰচি ডে বিশ্ব লেপ্ৰচি ডেটো কেতিয়া পালন কৰা হয় যে জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ কোনটো বাৰত অপশ্যন এত আছে সানডে অপশ্যন বি মানডে অপশ্যন চি ফ্ৰাইডে আৰু অপশ্যন ডি স্যাটাৰডে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সানডে যে ৱৰ্ল্ড লেপ্ৰচি ডে জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ ৰবিবাৰত উদযাপন কৰা হয় অপশ্যন এ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 14 আছে হুৱেন ইজ ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে চেলিব্ৰেটেড যে কেতিয়া ভাৰতীয় উপকূলীয় ৰক্ষা বাহিনী দিৱস উদযাপন কৰা হয় অপশ্যন এ আছে 2 জানুৱাৰী অপশ্যন বি 1 ফেব্ৰুৱাৰী অপশ্যন চি 1 ডিচেম্বৰ আৰু অপশ্যন ডি 5 নৱেম্বৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1 ফেব্ৰুৱাৰী ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন হুৱেন ইজ নেশ্যনেল প্ৰডাক্টিভিটি ডে চেলিব্ৰেটেড ৰাষ্ট্ৰীয় উৎপাদনশীলতা দিৱস কেতিয়া উদযাপন কৰা হয় অপশ্যন এত আছে 12 জুন অপশ্যন বি 22 ছেপ্টেম্বৰ অপশ্যন চি 12 ফেব্ৰুৱাৰী আৰু অপশ্যন ডি 17 জুলাই তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 12 ফেব্ৰুৱাৰী 12 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় উৎপাদনশীলতা দিৱস উদযাপন কৰা হয় তো আজি ক্লাছটো ইমানতে আছিল আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে যদি চেনেলটো আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি চেনেলটো শ্বেয়াৰ কৰা নাই এতিয়ালৈ শ্বেয়াৰ কৰিব তো আজি ইমানতে এৰিছোঁ ধন্যবাদ